বন্ধুসকল নমস্কাৰ আশা কৰো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকক এই মুহূৰ্তত কৰ্মচাৰীসকলৰ ওল্ড পেনশন স্কিমৰ সৈতে জড়িত একেবাৰে শেহতীয়াকৈ আন এটা নতুন আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যেটো প্ৰকাশ পাইছে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ জনাবলৈ যত্ন কৰিম বন্ধুসকল আপোনালোকে চাই আছে ইনফোহাব নামৰ এটা ইউটিউব চেনেল যেটো চেনেলৰ দ্বাৰা কৰ্মচাৰীসকলৰ চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সমূহ আপোনালোকক জনাবলৈ যত্ন কৰা হয় তে বন্ধুসকল দেখুৱাবলৈ লৈ আছো ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে স্ক্ৰীনলৈ মন কৰিব এই মুহূৰ্তত ওল্ড পেনশন স্কিমৰ এটা গুৰুত্বপূৰ্ণ সুখবৰ আহিছে অৰ্থাৎ এই গুৰুত্বপূৰ্ণ সুখবৰটো প্ৰকাশ হোৱাৰ লগে লগে আপোনালোকক এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিছো দেখুৱাবলৈ লৈ আছো ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে স্ক্ৰীনলৈ মন কৰিব শুভ সংবাদ শিক্ষকৰ বাবে পুৰণি পেনশন আঁচনি পুনৰুদ্ধাৰ কৰা হৈছে বন্ধুসকল এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি কাৰণ শিক্ষকসকলক ওল্ড পেনশন স্কিমৰ আওতালৈ আনিবলৈ বা আওতাত অনাৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে বন্ধুসকল আজিৰ এই ভিডিঅ'ৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম দেখুৱাবলৈ লৈ আছো ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মই স্ক্ৰীনত হাইলাইট কৰিছো আপোনালোকে লক্ষ্য কৰিব ন্যায়ালয়ে এই বিষয়ত 3 মাহৰ ভিতৰত সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি এই মুহূৰ্তত কাৰণ ন্যায়ালয়ে এই সিদ্ধান্তটো কাৰ্যকৰী কৰিবৰ বাবে 3 মাহ সময় দিছে 3টা মাহৰ ভিতৰতে কাৰ্যকৰী হ'ব লাগিব বুলি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে আৰু ইনফৰমেশ্যনটো যেনেকৈ প্ৰকাশ হৈছে হুবহু তেনেকৈ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো বন্ধুসকল চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পলকতে পাবলৈ সক্ষম হ'ব তে বন্ধুসকল দেখুৱাবলৈ লৈছো চাওক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন কৰ্মচাৰীসকলৰ ওল্ড পেনশন স্কিমৰ সৈতে জড়িত যেটো একেবাৰে শেহতীয়াকৈ প্ৰকাশ হৈছে আপোনালোকক স্ক্ৰীনলৈ চকু ফুৰাবলৈ মই অনুৰোধ জনাইছো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শুভ সংবাদ চৰকাৰী শিক্ষকৰ বাবে পুৰণি পেনশন আঁচনিলৈ সুখবৰ আহিছে বেসিক শিক্ষা পৰিষদৰ অধীনত ৰাজ্য চৰকাৰৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ৰূপে শিক্ষা মিত্ৰৰ ভূমিকা পালন কৰা লোকসকলে ইতিমধ্যে এই আঁচনিত অন্তৰ্ভুক্ত হ'বলৈ সাজু হৈছে লগতে 1 এপ্ৰিল 2005ৰ আগতে বিজ্ঞাপনৰ জৰিয়তে নিযুক্ত চুক্তিভিত্তিক অধ্যাপকসকলে যদি স্থায়ী পদ পাইছে তেতিয়া তেওঁলোকেও এতিয়া এই আঁচনিৰ বাবে যোগ্য হ'ব পাৰে শিক্ষকৰ পুৰণি পেনশন সুবিধাৰ দাবী শিক্ষামিত্ৰসকলে দাবী কৰিছে যে তেওঁলোকক 2005 চনৰ আগতে প্ৰকাশিত বিজ্ঞাপনৰ আধাৰত বাছনি কৰা হৈছিল তেওঁলোকে শিক্ষক যোগ্যতা পৰীক্ষা টেট আৰু নিযুক্তি পৰীক্ষা পাৰ হৈ সহকাৰী শিক্ষক ৰূপে নিযুক্তি লাভ কৰিছিল এতিয়া তেওঁলোকে পুৰণি পেনশন আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ বাবে জোৰ দিছে আৰু দাবী কৰিছে যে তেওঁলোকৰ পূৰ্বৰ চুক্তিভিত্তিক সেৱাক যোগ্য সেৱা হিচাপে গণনা কৰা হ'ব লাগে আদালতৰ শিক্ষকৰ পক্ষে ৰায় বিশেষকৈ এলাহাবাদ উচ্চ ন্যায়ালয় বেসিক শিক্ষা পৰিষদৰ সচিব সুৰেন্দ্ৰ কুমাৰ তিৱাৰীক এই বিষয়ত জড়িত আবেদনসমূহ অগ্ৰাধিকাৰ দিয়াৰ বাবে নিৰ্দেশ দিছে আৰু 3 মাহৰ ভিতৰত সিদ্ধান্ত ল'বলৈ কৈছে ন্যায়ালয়ৰ সিদ্ধান্তৰ পৰা প্ৰকাশ পায় যে 28 মাৰ্চ 2005ৰ পূৰ্বে চুক্তিভিত্তিক সেৱা প্ৰদান কৰি স্থায়ী পদত নিযুক্ত হৈছে গৈ তেনে কৰ্মচাৰীয়ে চুক্তিভিত্তিক অভিজ্ঞতা গণনা কৰি পুৰণি পেনশন আঁচনিৰ বাবে যোগ্য হ'ব তে বন্ধুসকল ইতিমধ্যে গম পাইছে যে যিসকল শিক্ষকে শিক্ষা মিত্ৰ হিচাপে তেওঁলোকে 2005 চনৰ 28 মাৰ্চৰ আগত জয়েন কৰিছিলে আৰু তেওঁলোকক এই ওল্ড পেনশন স্কিমৰ আওতালৈ অনাৰ কথা কৈছে আৰু এই যেটো সিদ্ধান্ত দিয়া হৈছে এলাহাবাদ হাইকোৰ্টৰ পৰা এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ওলাইছে আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো প্ৰকাশ হোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিলো যদি ইনফৰমেশ্যনটো ভাল লাগিছে আৰু আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পলকতে পাই থকাটো বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলো